তাকো আদৰুৱা কৰিলে মানে 4 লেনযুক্ত আমাৰ যিটো নেশ্যনেল হাইৱে জাজিৰ পৰা আমাৰ ডিমৌলৈকে সেই কামটো তেওঁ লৈছিলে আৰু সেইটো পলিটিচিয়ানৰ বেহেস্ততে লৈছিলে লৈ সেই কামটো কৰিব নোৱাৰিলে তাৰপিছত তেওঁ তাত চাৰেণ্ডাৰ কৰিলে চাৰেণ্ডাৰ কৰাৰ পাছত মোক ক'লে যে ছাৰ এইবাৰ চিন্তা নাই এইবাৰ একদম মই আৰু ইয়াত ঢালি দিব পাৰিম প্ৰান্ত পুৰা ধুনীয়াকৈ কামটো কৰি মই ভাবিলোঁ ঠিকে আছে সেইকাৰণে তেওঁ কালিৰ ইনস্পেকশ্যন এটা কৰালোঁ ইঞ্জিনিয়াৰ তেওঁ এটা প্লেন দিলে যে আমুক এনেকৈ ধৰণে মই কাম কৰিম প্লেনটো দিলে যে তেওঁ মাহেকত 10 কোটি টকাকৈ কাম কৰিব আৰু কাম কৰিলে তেওঁ 0.68কে মানে 68 লাখ টকাকৈ এক মাহত তেওঁ 68 লাখ টকাকৈ কাম কৰিছে আৰু প্লেনটো দিছে তেওঁ 10 কোটি টকাতকৈ বেছিকৈ কাম কৰিম এক মাহত এতিয়াতো গতিকে তেওঁ কি কৰিম তেওঁ কামৰ পৰা খেদি দিয়াৰ বাহিৰে কোনো ৰাস্তা আমি দেখা নাই নহ'লে আমাৰ শিৱসাগৰ মানুহে এনেকৈ যাতনা ভুগি থাকিব লাগিব বেয়া কৰে তথাপিতো যে তেওঁ নিবিদা লাভ কৰিয়ে থাকে ইয়াৰ কাৰণটো কি হ'ব পাৰে পলিটিকেল পেট্ৰনেছ আপোনালোকে সকলোৱে জানে যে কোনে তেওঁক কাম দিছে শিৱসাগৰৰ চব মানুহে জানে কাৰ নামত তেওঁ ইয়াতে ইঞ্জিনিয়াৰক দাদাগিৰি কৰি থাকে ইঞ্জিনিয়াৰৰ কথা নুশুনে ইঞ্জিনিয়াৰ উল্টাই কৈ ছাৰ আমি কি কৰিম আমাৰ কথাই নুশুনে এনেকুৱা দম দিয়ে আমাক মই বোলো এনেকুৱা ডাঙৰ দাদা এনেকুৱা ডাঙৰ ঠিকাদাৰ ওলালে অসমত যি ইঞ্জিনিয়াৰক উল্টাই দম দি কামটো নকৰে মই সেইকাৰণে আজি চাব খুজিছিলোঁ তেওঁ আগৰবাৰ খুব মৰম কৰি মাতি আনি ধুনীয়াকৈ বুজাইছিলোঁ এইবাৰ তেওঁক চাব খুজিছিলোঁ শিৱ হৰলালকা নামৰ ঠিকাদাৰজনক যে তেওঁ কাম নকৰাকৈ কেনেকৈ ইয়াতে পেলাই আমাৰ শিৱসাগৰৰ মানুহক কষ্ট দিয়ে তেওঁ কাম কৰিব নে নকৰিব আজিয়েই খাস্তাং কৰিলোহেঁতেন তেওঁক একদম শেষ সিদ্ধান্ত দিলোহেঁতেন যে তুমি ইয়াত নালাগে আৰু তুমি যোৱা যদি নোৱাৰা তুমি ইয়াৰ পৰা যোৱা আমি নতুন মানুহক দিম ধন্যবাদ